মই আপোনালোকক কৈছিলোঁ যে মই দুদিনমানৰ কাৰণে ফুৰিবলৈ আহিছোঁ। গতিকে যদি আপুনি সমাজত যদি একো কাম কৰিব নোৱাৰে, ধৰি লওক আপুনি ৰাজনীতিকৰ হওক বা সামাজিক যিকোনো কথা বা যদি আপোনাৰ শুনাৰ যদি কোনো ধৰণৰ ধৈৰ্য নাই, তেতিয়াহ'লে আপুনি যিহেতু এই পৃথিৱীত জন্ম গ্ৰহণ কৰিলে, গতিকে আপুনি নিশ্চয় এই পৃথিৱীত কিবা এটা কৰি থৈ যাব লাগিব। যদি আপুনি সমাজ ব্যৱস্থা সলনি কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব লাগিব। আৰু এই কামটো মই আপোনালোকক অলপমান শিকাই দিওঁ, হয়তো মোতকৈ আপোনালোকে ভালকৈ জানিব, তথাপিতো মানে অলপ আপোনালোকক মনত পেলাই দিওঁ। মনত পেলাই দিলেহে আপোনালোকে গম পাব যে আচলতে মই এই জংঘলৰ মাজত চাৰিওফালে চাওক, এই ঘন জংঘল নদী এটা আছে, ইয়াতে মই কি কৰিব আহিছোঁ আপোনালোকে ভালকৈ চাওক। আপুনি যদি সমাজত যদি একো কৰিব নোৱাৰে, তেতিয়াহ'লে বিনামূলীয়াকৈ আপুনি আপোনাৰ জীৱনটোৰ কাৰণে আপুনি যে এই পৃথিৱীত যে জীয়ালে, তাৰ বাবে আপুনি কেইডালমান গছ পুলি ৰুই যাওক। গছপুলি কেইটামান আপুনি এই পৃথিৱীত থৈ যাওক, যাতে সেই গছপুলিয়ে আপোনাৰ সকলো কামত যাতে ব্যৱহাৰ হয়। গতিকে মই আহিছোঁ আপোনাক দেখাই দিওঁ গছপুলিবিলাক মই এতিয়া ৰুম। মই 3ডাল গছপুলি আনিছিলোঁ, ঠিক আছে। ইয়াতে বিভিন্ন গছ আছে, তথাপিতো মই ইয়াতেই ৰুম। মই প্ৰথমতে আপোনাক দেখাই দিছোঁ। আপোনালোকে চাওক, মই এই গাঁতটো কৰিছোঁ, এই গাঁতটো কৰিছোঁ, ঠিক আছে। এই গাঁতটোত মই প্ৰথমতে এই গছজোপা ৰুম ইয়াতে। তাৰপিছত এই গাঁতটোত হোৱাৰ পিছত মই একদম পোনে পোনে যাম। ইয়াতে এটা আছে, মই 3টা গছ আনিছোঁ। এই 3টা মই ইয়াতে এটা জামৰ গছ, এইটো জাম গছটো বৰ্তমান এইটো, আৰু গাঁতটো এইটো, ঠিক আছে। এইটো গাঁতটো মই ইয়াতে পুতিম। এই জামৰ গছটো দিলোঁ, তাৰপিছত আকৌ যাব লাগিব জলফাই গছ এটা। আপুনি জীৱনটোত কিবা এটা কৰিব লাগিবতো, নহ'লে আপোনাৰ মানে যে আপুনি যে জীয়ালে ইয়াতে এই পৃথিৱীত, আপোনাৰ কোনো ধৰণৰ কামেই নহ'ব। গতিকে গছপুলি ৰুৱক, গছপুলি ৰুলে অন্ততঃ আপোনাৰ পৃথিৱীত কিবা এটা নাম হ'ব। বিভিন্ন গছ আছে ইয়াতে, তথাপিতো ইয়াতেই ৰুম। এইডাল জলফাই, এই জলফাই গছডাল ইয়াতে ৰুম। এই গুৱাহাটীৰ পৰা আনিছোঁ দেই, বহুত কষ্ট কৰি। তাৰপিছত ইয়াতে ৰুই দিম। অলপ ভালকৈ ৰুব লাগিব, নহ'লে গছৰ যদি মৃত্যু হয় কিন্তু বৰ সৰ্বনাশ। গতিকে মই ইয়াতে ৰুই দিলোঁ, ঠিক আছে। ইয়াতে ৰুই মাটিখিনি দিলোঁ। আপোনালোকে এইবিলাক জানে যে আজি 2026-ত আপোনাক নতুনকৈ বুজাব লগা নাই। এই ইয়াতে অলপ মাটি দিলোঁ, এইফালে হ'ল। এইটো ডাঙৰ হ'ব, আকৌ ভালকৈ ভিডিঅ' বনাম বাৰু। তেনেকৈ মই জামডালো তেনেকৈ পুতিম। আৰু কমেও কেইদিনমান পিছত আহিম, চাম ইয়াতে আচলতে কিমান ডাঙৰ হ'ল বা কিমান দীঘল হ'ল। এতিয়াই বৰষুণৰ বতৰটো, এতিয়া ৰুই দিম। গতিকে সমাজত কাম কৰিব লগা বহুত আছে, যিহেতু আমাৰ সময় নাই। গুৱাহাটী মহানগৰীৰ মানুহ আমি, সেইবাবে আমি এই অলপমান সময় ওলাই আমি এইখিনি সমাজৰ হৈ কাম কৰিম আৰু। বুজি পালে? এতিয়া এই জামৰ গছটো মই ইয়াতে পুতি দিম। অলপ অসুবিধা হয়, তথাপিতো আৰু চেষ্টা কৰি চাওঁ। ইয়াতে দিলোঁ, ঠিক আছে। তাৰপিছত
আকৌ এতিয়া কৃষ্ণচূড়াডাল দিম। সকলো গছেই দেই, যিকোনো গছ ময়ো বিনামূলীয়াকৈ হেৰি কৰিছোঁ। গছ কিনিব নালাগে, পৃথিৱীত প্ৰকৃতিত বহুত গছ আছে, গছ হেৰি কৰিলে হ'ল। এই গোটেই হেৰিখিনি দেখাই দিওঁ। এইফালে অসম, সেইফালে মেঘালয়, ঠিক আছে, সেইফালে মেঘালয়। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এইখিনি ক'লোঁ আৰু ফুৰিব আহিছোঁ, বেছি মানে পলিটিকেল কথা নকওঁ। গতিকে ফুৰিব আহিছোঁ, অলপ বাতাবৰণবিলাক মনৰ হেৰিবিলাক অলপ ফূৰ্তি কৰি থৈ যাওঁ, সেইটো অলপ ফূৰ্তি কৰিব আহিছোঁ। গতিকে ধন্যবাদ।